নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। পুনৰ আপোনালোকৰ নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকক গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদ মুকলি কৰা হৈছে। আৰু এই পদমৰ বাবে আপোনালোকে মাথো 10 পাছৰ পৰাই আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকৰ কি কি পদ আছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো মাথো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকে ইণ্টেলিজেন্ট ব্যুৰো ফালৰ পৰা এইসমূহ ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে। আৰু ইয়াত কি কি পদ আছে ব্লক চাই লওঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ পোষ্ট নাম দিয়া হৈছে। আপোনালোকৰ সিকিউৰিটি এছিষ্টেণ্টৰ ভেকেঞ্চি ইতিমধ্যে আপোনালোকক মুকলি কৰা হৈছে। আৰু টোটেল ভেকেঞ্চি আছে আপোনালোকৰ 4987টা টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু আমাৰ অসমৰ বাবে আছে আপোনালোকে চাব পাৰে 124টা ভেকেঞ্চি আমাৰ অসমৰ বাবে মুকলি কৰা হৈছে। আৰু এই পদমৰ মাহিলী দৰমহাও যথেষ্ট ভাল। আপোনালোকে চাব পাৰে 21,700ৰ পৰা আপোনালোকৰ 69,100 টকা পৰ্যন্ত আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু এক্সাম চেণ্টাৰ দিছে আমাৰ অসমত। আপোনালোকে চাব পাৰে ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু আপোনালোকৰ তেজপুৰত এক্সাম অনুষ্ঠিত কৰা হ'ব। আৰু এই পদমত আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে। আপোনালোকৰ মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকে 27 বছৰলৈকে জেনেৰেল কেটেগৰীয়ে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এজ ৰিলেক্সনো দিয়া হৈছে। আপোনালোকৰ SC ST হ'লে আপোনালোকৰ 5 বছৰ, OBC হ'লে আপোনালোকৰ 3 বছৰ এজ ৰিলেক্সন দিয়া হৈছে। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে চাব পাৰে মাথো আপোনালোকে 10 পাছ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু লগতে আপোনালোকৰ ডমিচিয়েল চাৰ্টিফিকেট লাগিব আৰু আপোনালোকে লোকেল লেংগুৱেজ জানিলে আপোনালোকে এই পদমৰ বাবে আবেদন কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজ ৰখা হৈছে আপোনালোকে চাব পাৰে UR OBC EWS কেটেগৰী হ'লে আপোনালোকে 650 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু অৰ্ডাৰ কেটেগৰীয়ে আপোনালোকে 550 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু এই পদমৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। অনলাইন এপ্লাই আৰম্ভ হৈছে আপোনালোকে চাব পাৰে 26 জুলাইৰ পৰা আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে। আৰু লাষ্ট ডেট ৰখা হৈছে আপোনালোকৰ 17 আগষ্টলৈকে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰমেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।